কেনেকৈ মানসিকভাৱে শক্তিশালী হ'ব পাৰি? আজিৰ দিনত বা সমসাময়িক সময় ব্যৱস্থাত সকলো বুলি নক'লেও প্ৰায় ৯৫% ব্যক্তিয়ে বিভিন্ন কাৰণত সেই কাৰণসমূহ যিয়ে নহওক, অৰ্থাৎ ব্যক্তিগত, বৃত্তিগত, শৈক্ষিক, আৰ্থিক, সামাজিক বা সমসাময়িক পৰিস্থিতি সাপেক্ষে যিয়ে নহওক কিয় মানসিকভাৱে ক্লান্ত, অভিব্যক্ত, দুশ্চিন্তা বা সমসাময়িক পৰিৱেশ পৰিস্থিতিক দেখি আপোনাৰ মনটো অশান্ত হৈ পৰে নেকি? আপুনি ভবাৰ দৰে পৰিৱেশ বা পৰিস্থিতিয়ে আপোনাক সংগ দিয়া নাই নেকি? যদি আপুনি এজন বয়োজ্যেষ্ঠ ব্যক্তি, আপোনাক পাবলৈ বা হেৰুৱাবলৈ একো নাই, তথাপিও আপুনি সমসাময়িক প্ৰজন্ম অৰ্থাৎ জেনেৰেশ্যনক লৈ চিন্তিত নেকি? আপুনি এজন ছাত্ৰ বা ছাত্ৰী, বৰ্তমান পৰিৱেশ বা পৰিস্থিতি আৰু আপোনাৰ মানসিক স্থিতি এই দুয়োটাৰ মাজত ক'ৰবাত সংঘাত বা ভাৰসাম্যহীনতা বা তাৰতম্য ঘটিছে নেকি? যদি হয়, তেন্তে আপুনি সমাগত সাৱধান হ'ব হ'ল। কিয়নো আপুনি গম নোপোৱাকৈ মানসিক ৰোগত আপুনি আক্ৰান্ত হ'ব পাৰে। আপুনি নিজকে মানসিকভাৱে কিদৰে শক্তিশালী কৰি ৰাখিব তাৰে কেইটামান উপায় বা টিপছ দিয়াৰে আজিৰ এই অংশটিৰ মূল তাৎপৰ্য। কিয়নো সমসাময়িক পৰিৱেশ আৰু পৰিস্থিতিক আপুনি যদি নিজকে মানসিকভাৱে শক্তিশালী কৰি তুলিব নোৱাৰে, তেন্তে আপুনি মানসিক ৰোগত আক্ৰান্ত হ'ব, তাৰ আন কোনো বিকল্প নাই। কিন্তু কেনেকৈ আমি নিজকে মানসিকভাৱে শক্তিশালী কৰি তুলিব পাৰোঁ? শুনক, আপুনি নিজকে কেনেকৈ মানসিকভাৱে শক্তিশালী কৰি ৰাখিব পাৰে সেই সম্পৰ্কে আমি কেইটামান কথা ইয়াত উল্লেখ কৰিছোঁ। এই কথাখিনি ব্যক্তি বা বয়স ভেদে যিকোনো ব্যক্তি বা যিকোনো বয়সৰ ব্যক্তিৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব পাৰে। এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে হওক বা এজন ছাত্ৰ বা ছাত্ৰী বা উঠি অহা নৱপ্ৰজন্ম। আপুনি সন্মুখীন হোৱা যিকোনো পৰিস্থিতিক আপোনাৰ ধাৰণাৰ বিকাশৰ সুযোগ হিচাপে আঁকোৱালি লওক। দ্বিতীয়তে, যিটো পৰিৱেশ বা পৰিস্থিতি বা বিষয়বস্তুৱে আপোনাক ভয় খুৱাইছে বা আপুনি সেই পৰিৱেশ বা পৰিস্থিতি বা বিষয়বস্তুবোৰক লৈ চিন্তিত, তেন্তে সেই পৰিৱেশ বা পৰিস্থিতিক কম কৰিবলৈ বা শেষ কৰিবলৈ তাৰ মুখামুখি হওক বা প্ৰত্যাহ্বান জনাওক। তৃতীয়তে, যিকোনো পৰিৱেশ পৰিস্থিতিক বৈজ্ঞানিক বা প্ৰমাণভিত্তিক ফলাফলৰ ওপৰত গুৰুত্ব দিয়ক আৰু আপোনাৰ মনত উদয় হোৱা সকলো নেতিবাচক চিন্তাক প্ৰত্যাহ্বান জনাওক। আপুনি আপোনাৰ নিজৰ পথত থিয় হৈ থাকক বা নিজৰ চিন্তাধাৰাক অগ্ৰাধিকাৰ দিয়ক আৰু আনৰ কামত বা কথাত অন্যমনস্ক নহ'ব। পঞ্চমতে, ব্যৰ্থতা, বিফলতা বা আপোনাৰ চিন্তাধাৰাক ব্যাঘাত জন্মোৱা কথাবোৰ আপুনি আপোনাৰ উন্নতি আৰু আগবাঢ়ি যোৱাৰ এটা পাঠ হিচাপে ব্যৱহাৰ কৰক। ষষ্ঠতে, প্ৰত্যাহ্বানমূলক সময়ত আপোনাৰ সংগ দিবলৈ বা আপুনি নিৰ্ভৰশীল হ'বলৈ এটা শক্তিশালী অৰ্থাৎ সমৰ্থনযোগ্য নেটৱৰ্ক গঢ়ি তোলক। সপ্তমতে, আপোনাৰ মনত উদয় হোৱা বিভিন্ন মানসিক চাপ দূৰ কৰিবলৈ এক হৰ্ষ-উল্লাসমূলক পৰিৱেশ গঢ়ি তোলক বা মনটো উল্লাসিত কৰি ৰখাৰ চেষ্টা কৰক বা হাঁহিবলৈ চেষ্টা কৰক বা হাস্যৰসমূলক পৰিৱেশৰ সৃষ্টি কৰক। অষ্টমতে, আপোনাৰ মন মগজুক উদ্দীপিত কৰিবলৈ মনে বিচৰা যিকোনো কাম বা সৃষ্টিশীল কাৰ্যকলাপৰ ওপৰত গুৰুত্ব দিয়ক বা সৃষ্টিশীল কাৰ্যৰ বাবে আপুনি সময় নিৰ্ধাৰণ কৰি লওক। নৱমতে, ঋণাত্মক চিন্তাধাৰাক বিদায় জনাই
ধনাত্মক বা ইতিবাচক আচৰণক শক্তিশালী কৰিবলৈ নিয়মিতভাৱে আপোনাক অগ্ৰগতিৰ ওপৰত চিন্তা কৰক। অৰ্থাৎ আপুনি নিয়মিতভাৱে কিমান সক্ষম, দৃঢ় আৰু সামৰ্থ্য হিচাপে আগবাঢ়ি গৈছে তাৰ ওপৰত গুৰুত্ব দিয়ক। দশমত, মানসিক স্থিতিস্থাপকতা বা মানসিক দৃঢ়তা গঢ়ি তুলিবলৈ নিজৰ দুৰ্বলতা, সীমাবদ্ধতা বা পৰাজয় মনোভাৱক ধাৰাবাহিকভাৱে বা একেৰাহে আপোনাৰ পৰা আঁতৰ কৰিবলৈ প্ৰয়াস কৰক বা আঁতৰাই পেলাওক। একাদশত, বুজি লওক যে যি পৰিৱৰ্তন আপুনি দেখি আচৰিত হৈছে, সেই পৰিৱৰ্তনে আপোনাক ভবাই তুলিছে বা আপোনাক চিন্তান্বিত কৰি তুলিছে, সেই পৰিৱৰ্তন আচলতে স্বাভাৱিক, সময় সাপেক্ষ আৰু সময়ৰ তাগিদাত হোৱা এক স্থায়ী পৰিৱৰ্তনহে। দ্বাদশত, আপুনি যিবোৰ পৰিৱেশ বা পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ ওপৰত মনোনিৱেশ কৰক বা মন দিয়ক আৰু আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত থকা কথাবোৰ ভাবি মন বেয়া নকৰিব বা আপোনাৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰৰ বিষয়বস্তু নিয়ন্ত্ৰণ কৰিবৰ বাবে ব্যৰ্থ চেষ্টা নকৰিব। আশা কৰোঁ এই কথাখিনিৰ জৰিয়তে আপোনালোকে মনটোক বা আপুনি মানসিকভাৱে শক্তিশালী হৈ থাকিবলৈ সক্ষম হ'ব। সকলোকে ধন্যবাদ জনাই আজি এই খণ্ডটি সমাপ্ত কৰিছোঁ।